অনুষ্ঠান ভাগি আগবঢ়াই নিবলৈ আগবাঢ়িব বিচৰা হৈছে কৃষ্ণ ইৰা আঠাইশ সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শুনক প্ৰমুখ্যে শুনে ভাগৱত কথা ২৮,০০০ ঋষিমুনি যিসকল বেদশাস্ত্ৰত প্ৰত্যেকজনে একোজন প্ৰধান শিক্ষক মানে পাৰ্গত কোনোজনতকে কোনো গুণে কম নহয় প্ৰত্যেকজনে সমান জ্ঞানৱন্ত আৰু বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ নামৰ এক মহাপুণ্য স্থানত কৃপালু শুকগুৰুৰ আজ্ঞা শিৰোগত কৰি কৃষ্ণ কথা শুনাৰ চিন্তা কৰি মান্যতা প্ৰদান কৰি উগ্ৰশ্ৰৱা নামৰ এজন শুতক আসনত বহুৱাই মহাসত্ৰপাতি শৌনককে প্ৰমুখ কৰি ২৮,০০০ ঋষিমুনিয়ে ভাগৱত কথা শুনাৰ চিন্তা কৰিলে কিন্তু ঋষিমুনিসকল যেতিয়া অভিশপ্ত পৰীক্ষিত ৰাজা শুকগুৰুৱে কৃষ্ণ কথা কৈ আছিল ভাগৱত কথা তেতিয়া গংগাৰ তীৰত কিন্তু সৰ্বপ্ৰথম ৬০,০০০ ঋষিমুনি আছিল আৰু এই ৬০,০০০ ঋষিমুনিয়ে বৰ্তমান পদবন্ধে কৈছে ২৮,০০০ ঋষিমুনি বাকী ৩২,০০০ ঋষিমুনি কিয় উপস্থিত নাথাকিল আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ ধ্যান মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদ মন্ত্ৰ মূলং গুৰুৰ বাক্যং মোক্ষ মূলং গুৰুৰ কৃপা গুৰুৰ কৃপা হি কেৱলম গুৰুৰ কৃপা হি কেৱলম গুৰুৰ কৃপা হি কেৱলম অৰ্থাৎ শুকগুৰুৱে যি আজ্ঞা দিছিল কৃষ্ণ কথা শুনিবৰ বাবে উগ্ৰশ্ৰৱা সুতৰ মুখেৰে সেই গুৰুৰ আজ্ঞাক মন্ত্ৰমূলং গুৰুৰ বাক্যং গুৰুৰ বাক্যক পালন নকৰিলে ৩২,০০০ ঋষিমুনিয়ে কিয় তেওঁলোকৰ দুটা ব্যৱস্থাৰ মাজত জীৱন অতিবাহিত হৈ আছিল ব্যৱস্থা দুটা কি এক হ'ল আমি উচ্চ সম্প্ৰদায় ব্ৰাহ্মণ কুলত আমাৰ জন্ম হৈছে অৰ্থাৎ বংশৰ গৌৰৱৰ অহংকাৰ আছিল ৩২,০০০ ঋষিমুনি আমি উচ্চ বংশজাত ব্ৰাহ্মণ হৈ এই নিষ্কুলীয়া সুতৰ মুখেৰে আমি কৃষ্ণ কথা কিয় শুনিম এই বুলি অহংকাৰ কৰিছিল ২ নম্বৰ অহংকাৰটো হ'ল যে আমি প্ৰত্যেকজনাই একোজন বেদশাস্ত্ৰত পাৰ্গত অৰ্থাৎ বিদ্যাৰ অহংকাৰ আছিল এই বংশৰ অহংকাৰ আৰু বিদ্যাৰ অহংকাৰ থকাৰ কাৰণে ৩২,০০০ ঋষিমুনিয়ে গুৰুৰ বাক্যক মন্ত্ৰৰূপে পালন নকৰিলে আশ্ৰয় নকৰিলে ওলাই কৰি দিলে তাৰে ভিতৰত ২৮,০০০ ঋষিমুনিয়ে গুৰুৰ মন্ত্ৰমূলং গুৰুৰ বাক্যক আশ্ৰয় কৰিলে আৰু আশ্ৰয় কৰাৰ বাবে উগ্ৰশ্ৰৱা সুতৰ মুখেৰে কৃষ্ণ কথা শুনি
জীৱন ধন্য কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল আৰু বৰ্তমান পদে আমাক প্ৰকাশ কৰিছে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বৎসৰ হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ ২৮,০০০ ঋষিমুনিৰে মুখ্য দায়িত্বত থকা এজনে শতগুৰুক মান্যতা কৰি আসনত বহোৱাৰ পাছত সমস্ত জনাৰে হৈ প্ৰশ্নভাগ আগবঢ়াইছে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি সেই মহামানী উগ্ৰশ্ৰৱা সুত তুমি আমাক কৃপা কৰা বোলে কি কৃপা আমি ইতিমধ্যে বুজিব পাৰিছো যে পৰম পাপী যুগাধিপতি যুগৰ অধিপতি কলিৰ ইতিমধ্যে ৰাজত্বৰ সময় আহি সমাগত গতিকে আমাৰ কৰ্ম কি হ'ব আমাৰ ধৰ্ম কি হ'ব আমাৰ চিন্তা কেনেকুৱা হোৱাটো উচিত আদি সমস্তখিনি কথা সেই মহামানী সুতগুৰু তুমি আৰম্ভিলো আশী যজ্ঞ সহস্ৰ বৎসৰ আমি ১০০০ বছৰ জোৰা এটা যজ্ঞ কৰ্মত আগবাঢ়িছিলো কিন্তু ইয়াৰ পৰা লাভ কি হ'ল হোম ধূমে ধূম্ৰ বৰ্ণ ভৈল কলেবৰ জুইৰ পৰা ওলোৱা ধোঁৱা লাগি লাগি আমাৰ শৰীৰৰ কাপোৰ কানি লগতে দেহৰ বৰণটো কোলা হৈ গ'ল গতিকে সেই মহামানী তুমি আমাক কৃপা কৰি কৃষ্ণ কথা ক'ব লাগে এই বুলি মহামানী উগ্ৰশ্ৰৱা সুতৰ চৰণত সৌনক প্ৰভৃতি ২৮,০০০ ঋষিমুনিয়ে সৰ্বপ্ৰথমে সেৱা ভাগি নিবেদন কৰিছে আৰু প্ৰকাশ কৰিছে ও যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো ব্যৰ্থে নাশ আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ অৰ্থাৎ আমাৰ বয়সটো এনে পঠিয়ালো কেনেকৈ এনে পঠিয়ালো যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আমি যে ১০০০ বছৰ এটা যজ্ঞ কৰিছিলো এই যজ্ঞটোৰ পৰা অগ্নি নিৰ্বাপিত হৈছিল আৰু অগ্নিৰ পৰা ওলোৱা ধোঁৱা লাগি লাগি আমাৰ কাপোৰ কানি শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল লেতেৰা হৈ গ'ল গতিকে এনেকুৱা কৰ্মত আৰু আমাৰ স্বাভাৱিকতে বিশ্বাসটো নাইকিয়া হৈ গৈছে এৰা সম্প্ৰতি তুমি সি চিন্তিও কম শীত কৰায়ো কপান কৃষ্ণ চৰিত্ৰ অমৃত
সম্প্ৰতি মানে বৰ্তমান সেই মহামানী হুতগুৰু তুমিহে আমাৰ মংগল কেনেকৈ হ'ব এইখিনি বুজাই দিব পাৰিবা। গতিকে তুমি আমাক কৃষ্ণ কথা পান কৰোৱা, সৌভাগ্যৱন্ত কৰা, সুবিধাকণ দিয়া, এই বুলি শৌনক নামৰ ঋষিজনে মহামানী হুতগুৰু চৰণত সেৱা নিবেদন কৰিছে। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তিটো শ্ৰৱণ কীৰ্তন ইহা কন জানি আন কৰ্ম কৰি মৰো কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। সেই মহামানী হুতগুৰু তুমি আমাক কৃপা কৰা যে আমি কেনেকৈ এই সংসাৰৰ পৰা তৰি যাব পাৰিম।